উৰুকাৰ দিনাই সুকন্যা ৰাজগুৰুৱে অসমবাসীক দিলে এটি ভাল খবৰ। বিহুৰ বতৰতে অহা অসমীয়াৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে দিলে এটি ভাল খবৰ। বিহুৰ বতৰতে অহা অসমীয়া জনপ্ৰিয় সুকন্যা ৰাজগুৰুৰ খবৰটো পাই সকলোৱে সামাজিক মাধ্যমৰ আনন্দেৰে উপচাই পেলাইছে। লগতে অভিনেত্ৰী সুকন্যা ৰাজগুৰুক সকলোৱে প্ৰশংসা কৰা দেখা গৈছে। সকলো সবিশেষ জানিবলৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে কয় যে মোৰ মৰমৰ ভানুৱে মোক দিয়া ইয়াতকৈ শ্ৰেষ্ঠ উপহাৰ আৰু কি হ'ব পাৰে। সকলো সবিশেষ জানিবলৈ আপোনালোকে অকণো স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে ক'লে, মোৰ জন্মদিনৰ শ্ৰেষ্ঠ উপহাৰ ভাইটিৰ সাধনা আৰু আমাৰ প্ৰাৰ্থনা। ভগৱানৰ প্ৰাৰ্থনা সফল ঈশ্বৰে আমাক দিলে। মই বহুত আশাবাদী, ঈশ্বৰে আমাক হাত পাতি সদায়ে ধৰিব। মোৰ ভানু আজিৰ পৰা IBBS পাছ কৰি পাঞ্জাৱ নেশ্যনেল বেংকৰ এছিষ্টেণ্ট মেনেজাৰ পদত নিযুক্ত হ'ল। আমাৰ চেনেলৰ পৰাও অসমৰ জনপ্ৰিয় তথা সুকন্যা ৰাজগুৰুৰ ভাতৃ ভানুলৈ অলেখ সুযোগ শুভকামনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো আছিল ইমানে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম।